নমস্কাৰ। আজিৰ অনুষ্ঠানটিলৈ মই ৰেখাই সকলোকে স্বাগতম জনাইছোঁ। দেখিছে নহয় মোৰ সৈতে আজিৰ অনুষ্ঠানটিত আছে টেৰো কাৰ্ড ৰিডাৰ, এঞ্জেল হিলাৰ, লগতে ক্ৰিষ্টেল হিলাৰ নন্দিতা দুৱৰা। খুব সুন্দৰকৈ তেওঁ প্ৰত্যেকটো মাহতে আমাৰ সকলোৰে বাবে ৰাশিফল লৈ আহে, প্ৰেডিকশ্যনছ লৈ আহে টেৰো কাৰ্ডৰ জৰিয়তে, আৰু আপোনালোকেও খুব সুন্দৰ সঁহাৰি জনাইছে, তাৰ কাৰণে সকলো দৰ্শকক ধন্যবাদ জনাইছোঁ। আজি আমি মেষ ৰাশিৰ পৰা মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে প্ৰেডিকশ্যন আগবঢ়াম। পিছে আপোনাৰ কোনটো ৰাশি সেই বিষয়ে আমাক কমেণ্ট বক্সত গৈ কমেণ্ট কৰিবলৈ নাপাহৰিব। আপুনি কি ৰাশিৰ ব্যক্তি সেয়া জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আৰম্ভণিতে আপোনালোকক কৈছো, নন্দিতাই খুব সুন্দৰকৈ টেৰোট কাৰ্ডৰ জৰিয়তে প্ৰেডিকশ্যন দিয়ে আপোনাৰ জীৱনত আহি থকা সমস্যাবোৰৰ সমাধান যদি আপুনি বিচাৰি পোৱা নাই, বা ভগৱানেনো আপোনাক কি ইণ্ডিকেশ্যন দি আছে সেই সমস্যাটোৰ সমাধান কিদৰে ল'ব লাগে, সেয়া যদি আপুনি প্ৰেডিকশ্যন ল'বলৈ বিচাৰিছে, তেতিয়াহ'লে নন্দিতাৰ সৈতে পাৰ্চনেলি যোগাযোগ কৰিব পাৰে। তেওঁৰ নম্বৰটো ইতিমধ্যে আমাৰ স্ক্ৰীণত ৰিফ্লেক্ট হৈ আছে, গতিকে অতি সোনকালে যোগাযোগ কৰিব বুলি আশা ৰাখিছো। আমি আজি কথা পাতি মেষ ৰাশিৰ পৰা মীন ৰাশিৰ ব্যক্তিসকলৰ জুলাই মাহটো কিদৰে পাৰ হ'ব সেই বিষয়ে আৰ্থিকটো চাম, সম্পৰ্ক চাম, শিক্ষা চাম, তাৰ লগতে স্বাস্থ্যৰ বিষয়েও কিছু আমি ইংগিত ল'বলৈ যত্ন কৰিম। গতিকে আহক পলম নকৰো, আজিৰ অনুষ্ঠানটিত তেওঁক স্বাগতম জনাম। নন্দিতা, অনুষ্ঠানটিলৈ স্বাগতম। আমি পলম নকৰো, মেষ ৰাশিৰ পৰা আমি আৰম্ভ কৰিম। গতিকে আৰম্ভ কৰো। প্ৰথমতে আমি চাম আৰ্থিকটো কেনেকুৱা যাব তেওঁলোকৰ। হয়, ঠিক আছে। আৰ্থিকত ইয়াত আহিছে 10 অফ ওৱেন্স। ইয়াত যিহেতু মই দেখা পাইছোঁ আৰ্থিকৰ ক্ষেত্ৰত আপোনালোকৰ অকণমান কিছুমান চিন্তা ভাৱনা থাকিব পাৰে, কিছুমান ইনভেষ্টমেণ্ট ৰিলেটেড কিছুমান অকণমান প্ৰব্লেম চলি থাকিব পাৰে। বাছ এইটোৱে বহুত শ্বৰ্টত ক'ব যাম, ইনভেষ্ট নকৰিব আৰু বেছি অভাৰবাৰ্ডেন নহ'ব। যদি আপোনাৰ বেছি অভাৰবাৰ্ডেন হৈ আছে, কামখিনি যোনখিনিৰ কাৰণে আপুনি অভাৰবাৰ্ডেন হৈ আছে সেইখিনি অকণমান কমাই পেলাই আৰু অলপ ডিষ্ট্ৰিবিউট কৰি পেলাই ভাগে ভাগে কৰিবলৈ যদি আপুনি চেষ্টা কৰে, তেতিয়া আপোনাৰ এইখিনিৰ পৰা আপুনি সকাহ পাব। হয়, আমি ৰিলেশ্যনশ্বিপ আৰু শিক্ষাটো চাই ল'ম কি কাৰ্ড ওলাইছে তাৰ কাৰণে। হয়, ইয়াত ৰিলেশ্যনশ্বিপত দেখা পাইছোঁ, ইয়াত আহিছে আপোনাৰ নাইট অফ পেণ্টিকলছ। ইয়াত কম ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো হয়তো চাগে বহুতে মেৰিজৰ কাৰণে বা ৰিলেশ্যনশ্বিপৰ কাৰণে কিছুমান ভাবি আছিলে বা ইছ্যু চলি আছিলে। ইয়াত অকণমান এতিয়া ষ্টাক এনাৰ্জি দেখা পাই আছোঁ, অকণমান হয়তো আগবাঢ়িব পৰা নাই, কিছুমান ষ্টেবিলিটি তেওঁলোকে ডিচাইড কৰিব পৰা নাই, আপকামিংছত বা ৰিলেশ্যনটো লৈ পেলাই আগুৱাই যাবলৈ পৰা নাই। তো এই পৰিস্থিতিখিনি অকণমান ঠিক হ'বলৈ দিয়ক। আপোনাৰ অকণমান দিন, এসপ্তাহ 14 ডেইজ আপোনালোকে যদি ৰৈ দিয়ে, তেতিয়া অকণমান যেতিয়া পৰিস্থিতিখিনি ঠিক হ'ব তেতিয়া আপোনালোকে ষ্টেপ ল'ব। হয়, এডুকেশ্যনটো কেনেকুৱা থাকিব? হয়, এডুকেশ্যনটো ক্ষেত্ৰতো মই ক'ম, এতিয়া যিহেতু অলৰেডি এডমিশ্যন হৈ গৈছে, আপোনালোকে হয়তো চাগে নতুন নতুন কলেজৰ চবেই লগাইছে, বা এতিয়া নিট এক্সামো হৈ গৈছে, কেনেকুৱা হ'ব কিয় বহুতৰ হয়তো এইখিনি ধাৰণা চলি আছে। চ' ঠিকে দেখি পাইছোঁ, যোনখিনি আপোনালোকে কৰি গৈ আছে, আপকামিংছত আপোনাৰ ছাকচেছে আছে। জাষ্ট এতিয়া খালি আপোনালোকৰ যিহেতু পৰিস্থিতিবোৰ অকণমান ডিষ্টাৰ্বিং বা অকণমান আপোনালোকে চিন্তা ভাৱনাত পৰি আছে, সেইকাৰণে তেনেকুৱা লাগিছে। আপকামিংছত আপোনালোকৰ ভালেই হ'ব। হয়, আমি এতিয়া স্বাস্থ্যটো চাই ল'ম। মেষ ৰাশিৰ ব্যক্তিসকলৰ জুলাই মাহটোত হেল্থটো কেনেকুৱা থাকিব, কাৰ্ডে কি কৈছে? হয়, ইয়াত মই দেখা পাই আছোঁ হেল্থত আহিছে যিহেতু ডেথ কাৰ্ড, ইয়াত অলপ ৰুট চক্ৰাত এফেক্ট কৰা মই দেখা পাই আছোঁ। ৰুট চক্ৰাত যদি আপোনাৰ এফেক্ট কৰে, অকণমান কিছুমান ভৰি পেইন, লেগ পেইন, কনষ্টিপেশ্যন, কিছুমান উইক ইমিউনিটি, অকণমান ৱেইট প্ৰব্লেম, ব'ন উইকনেছ, তেনেকুৱা ধৰণৰ আপোনাৰ প্ৰব্লেম ফেচ কৰিব পাৰে তেওঁলোকে। বেছি মেজৰ নহয়, মাইনৰ। হয়, সাৱধান হ'ব, সাৱধান হৈ থাকিলে তেনেকুৱা ধৰণৰ সমস্যা নহয় জানো? হয়, আমি আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী ৰাশিটোলৈ, যিটো হ'ব বৃষ ৰাশি। বৃষ ৰাশিৰ বাবে আমাৰ কি কাৰ্ড ওলাইছে প্ৰথমটো আমি চাম, আৰ্থিকটো কেনেকুৱা যাব জুলাই মাহটোত তেওঁলোকৰ। হয়, 6 অফ ওৱেন্স ওলাইছে। ইয়াত মই ক'ম তেওঁলোকৰ কাৰণে বহুতে ভাল খবৰ। তেওঁলোকে যি কৰিছে বা কৰিম বুলি ভাবিছে তাত ছাকচেছে দেখা পাই আছোঁ। আৰু কমপ্লিট আপোনালোকে ইনভেষ্টমেণ্টেই হওক, কিবা মাটি বাৰী লোৱা ক্ষেত্ৰতেই হওক, যিকোনো ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰে। ইয়াত আপোনালোকৰ কমপ্লিট ছাকচেছ মই দেখা পাইছোঁ, পজিটিভ কাৰ্ড আহিছে। হয়, আৰু পৰৱৰ্তী কাৰ্ডখনেৰে চাওঁ এতিয়া আমি তেওঁলোকৰ ৰিলেশ্যনশ্বিপ আৰু এডুকেশ্যনটো কেনেকুৱা যাব। হয়, ৰিলেশ্যনশ্বিপ আৰু এডুকেশ্যনৰ যদি ইয়াত ক'বলৈ যাওঁ, ইয়াত আহিছে এইচ অফ স্বৰ্ডছ। ইয়াত ক'ম যে ৰিলেশ্যনশ্বিপত নতুন নতুন কানেকশ্যন হ'ব পাৰে, বিয়াৰ কাৰণে তেওঁলোকৰ প্ৰস্তাৱ আহিব পাৰে, আগুৱাব পাৰে। বিৰাটেই পজিটিভ মই দেখা পাই আছোঁ, নতুন অপৰচুনিটিজবোৰ আহি আছে। চ' আপোনালোকে আগবাঢ়ি যাওক, সেইখিনি পজিটিভেই হ'ব। হয়, আগবাঢ়ি যাওক। আৰু এডুকেশ্যনটো কেনেকুৱা থাকিব? হয়, এডুকেশ্যনটো এতিয়া যিহেতু অলৰেডি মই কৈছিলোঁ যে যিহেতু এতিয়া নতুন নতুন কলেজত লগাইছে, ইউনিভাৰ্চিটিত লগাইছে, বা হয়তো কিছুমানে এব্ৰডো যোৱা ডিচাইড কৰিছে। চ' চবৰে একো প্ৰব্লেম নহয়। কিবা যদি ষ্টাকো হৈ আছিলে, এতিয়া গোটেইখিনি ৰিলিজ হৈ যাব, আপোনালোকে ধুনীয়াকৈ আগুৱাই যাব পাৰিব। হয়, আমি পৰৱৰ্তী কাৰ্ডখন লওঁ এতিয়া। তাৰ পৰা আমি তেওঁলোকৰ স্বাস্থ্যটো চাম। বৃষ ৰাশিৰ ব্যক্তিসকলৰ হেল্থৰ কাৰণে এইবাৰ কি কাৰ্ড ওলাইছে? হয়, 3 অফ স্বৰ্ডছ ওলাইছে। ইয়াত ক'ম যে
কিছুমান অকণমান প্ৰব্লেম ৰিলেটেড আপোনাৰ এজমা লাংছ প্ৰব্লেম ব্ৰিথিং প্ৰব্লেম তাৰপিছত ব্লাড ইছ্যুজ তেনেকুৱা ধৰণৰ প্ৰব্লেম অলপ হাৰ্ট ৰিলেটেড প্ৰব্লেমছ হ'ব পাৰে বহুত বেছি চিৰিয়াছ নহয় 3 উইকছমান আপোনালোকৰ 3 উইকছমানৰ ভিতৰত এইখিনি আপোনালোকে চেঞ্জেছ পাব অলপ ঠিক হৈ যাব বাছ ডক্টৰৰ লগত কনচাল্ট কৰিব নাপাহৰিব যদি আপোনালোকে বেছি যদি আপোনালোকে প্ৰব্লেম ফেচ কৰি আছে দেন ডক্টৰৰ লগত এবাৰ কনচাল্ট কৰি ল'ব পৰৱৰ্তী কাৰ্ডখনলৈ যাম আৰু তাৰ পৰা চাম আমি মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে জুলাই মাহটো কেনেকুৱা হ'ব আৰ্থিক দিশটো প্ৰথমতে চাবলৈ যত্ন কৰিম কি কাৰ্ড ওলাইছে নন্দিতা হয় ইয়াত আৰ্থিকত ওলাইছে 5 অফ সোৱাৰ্ডছ ইয়াত মই এইটোৱে ক'ম যে হয়তো ঘৰুৱা কিছুমান ইছ্যুজ কাৰোবাৰ চলি থাকিব পাৰে হয়তো কিছুমান ফাইনেন্সৰ ক্ষেত্ৰতো বা ষ্টাফে কোনোবাই হয়তো আগতে প্ৰব্লেম কৰিছিলে বা ঘৰুৱা কিছুমান আৰ্গুমেণ্ট চলি আছিলে তেনেকুৱা ধৰণৰ চ' এইটোৱে ক'ম এইটো এটা পেচেঞ্চ ধৰা সময় হয় আপোনালোকে অকণমান পেচেঞ্চ ধৰক কাম এনাৰ্জি যোনটো আমি কওঁ এতিয়া বেছি খং চং কৰি পেলাই আৰ্গুমেণ্টত আহি পেলাই উল্টা মানে এনেকুৱা হয় যে ৰিলেশ্যনবোৰ বেয়াহে কৰা হয় চ' আপোনালোকে অকণমান সময় ৰখি যাওক 5 উইকছমান আপোনালোকে ৰখি যাওক লাহে লাহে পৰিস্থিতিবোৰ ঠিক হৈ যাব পৰৱৰ্তী কাৰ্ডখনেৰে আমি চাবলৈ যত্ন কৰিম মিথুন ৰাশিৰ ব্যক্তিসকলৰ ৰিলেশ্যনশ্বিপ আৰু লগতে এডুকেশ্যনটো বা শিক্ষাটো কেনেকুৱা থাকিব জুলাই মাহত হয় ৰিলেশ্যনশ্বিপৰ শিক্ষাটোৰ কাৰণে আহিছে দ্য ফুল কাৰ্ড ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত মই এইটো ক'ব যাম যোনসকলে ৰিলেশ্যনশ্বিপৰ কাৰণে আগবাঢ়িছে আপোনালোকে যেতিয়া ৰিলেশ্যনশ্বিপ এটাত আগবাঢ়িব ভাবি চিন্তি অকণমান আগবাঢ়িব কিয়নো আজিকালি ৰিলেশ্যনশ্বিপবোৰ বহুত এনেকুৱা হয় ন কমপ্লিকেটেড হৈ গৈছে তাৰপিছত বিয়াৰ কাৰণেও যদি আগবাঢ়ে তেনেকুৱা অলপ চাই চিতি কামবোৰ যদি আপোনালোকে কৰে তেতিয়া ৰিলেশ্যনশ্বিপটো ভালে থাকিব আৰু বিৰাট পজিটিভ কাৰ্ড আহিছে দ্য ফুল কাৰ্ড নতুন এটা বিগিনিং নতুন ষ্টাৰ্ট হয় আপোনালোকে ধুনীয়াকৈ আগবাঢ়ি যাব পাৰে আপকামিংছত আপোনালোকৰ সেইটো ৰিলেশ্যন লৈ পেলাই ছাকচেছ হোৱা দেখা পোৱা গৈছে হয় শিক্ষাটোৰ ক্ষেত্ৰত কেনেকুৱা হ'ব শিক্ষাৰ ক্ষেত্ৰতো এইটোৱে ক'ব যাম অলপ কেলকুলেটিভ হ'ব আপুনি কেলকুলেট কৰি পেলাই যোনখিনিয়ে কাম কৰে যোনখিনি এডুকেশ্যন ৰিলেটেড এতিয়া যোনখিনি এতিয়া কৰিবলৈ গৈ আছে বা পঢ়িবলৈ গৈ আছে বা ছাবজেক্টছ ল'বলৈ গৈ আছে এইটোৱে ক'ম যে ভালকৈ আপোনালোকে ছাবজেক্টটোৰ ওপৰত জানি ল'ব ইনষ্টিটিউটটোৰ ওপৰত জানি ল'ব ভালকৈ তাৰপিছত আপোনালোকে আগবাঢ়িব টিচাৰৰ লগত অলপ কথা পাতি ল'ব তেতিয়া আপুনি নিশ্চয় ভাল ফল পাব তাৰ আমি পৰৱৰ্তী কাৰ্ডখনেৰে চাম এতিয়া মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যটো কেনেকুৱা থাকিব জুলাই মাহত স্বাস্থ্যৰ ক্ষেত্ৰত মই দেখা পাইছোঁ ইয়াত আহিছে ইয়াত চ'লাৰ প্লেক্সাছত অকণমান মানে ইয়াত চ'লাৰ প্লেক্সাছ মই ভালে দেখা পাইছোঁ ইয়াত একো প্ৰব্লেম নাই যিহেতু পজিটিভ কাৰ্ড আহিছে কিং অফ পেণ্টিকলছ আহিছে ইয়াত হয়তো চাগে কিছুমানৰ এনেকুৱা প্ৰব্লেম চলি আছিলে হয়তো এচিডিটি ৰিলেটেড বা হয়তো অকণমান ইমান বেছি তেওঁলোকৰ চিভিয়াৰ নহ'ব পাৰে প্ৰব্লেমছখিনি ষ্টমাক পেইন লিভাৰ কিছুমান ডায়েবেটিছৰ তাৰপিছত কনষ্টিপেশ্যন ল' এনাৰ্জি উইক ইমিউনিটি তেনেকুৱা ধৰণৰ অকণমান হয়তো প্ৰব্লেমছ তেওঁলোকে ফেচ কৰি আছিলে এইবোৰ বেছি চিৰিয়াছ প্ৰব্লেম নহয় মাইনৰ প্ৰব্লেম হয় আপোনালোকে নিজেই ঘৰৰ হোম ৰেমেডিজো যদি কৰে বা সৰু অকণমান কিছুমান সৰুকৈ ট্ৰিটমেণ্ট যদি এটা সৰু সুৰাকৈ কোৰ্ছ আপুনি লৈ লয় তেন আপোনালোকে ভাল পাই যাব এইটো পজিটিভ আহিছে জল্দি আপোনালোকে কিয়ৰ হৈ যাব এতিয়া আগবাঢ়ো আমাৰ পৰৱৰ্তী ৰাশিটোলৈ যিটো হৈছে কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে জুলাই মাহত আৰ্থিকটো কেনেকুৱা থাকিব সেইটো চাম হয় ইয়াত আৰ্থিকৰ ক্ষেত্ৰত বহুত ভাল কাৰ্ড আহিছে ইয়াত মেজিচিয়ান কাৰ্ড আহিছে ইয়াত মই এইটোৱে ক'ম আপোনালোকৰ এইটো এটা নতুন ষ্টাৰ্ট বুলিয়ে কওঁ যিহেতু এইটো ছান এনাৰ্জি হয় নাম্বাৰ 1 কাৰ্ড হয় তো ইয়াত এইটোৱে ক'ম যে কমপ্লিট পজিটিভ আপোনালোকে যি কৰিম বুলি ভাবিছে কৰক আগবাঢ়ি যাওক আৰু এনেকুৱা হয় যে খালি এটাই ক'ম যে ইগ' বা অভাৰ কনফিডেণ্ট নহ'ব যদি আপুনি সেই কামবোৰক লৈ পেলাই ইগ' আৰু অভাৰ কনফিডেণ্ট হৈ যায় হয়তো আপোনাৰ সেইখিনিয়ে ক'ৰবাত আপোনাক খেলি মেলি লগাব পাৰে দেই তো সেইটো কাৰণে কওঁ আৰু বাকী যি ষ্টেপ লয় আপুনি এতিয়া ইনভেষ্টমেণ্টে কৰক আপুনি কিবা ল'ম বুলিয়ে কৈছে ঘৰ প্ৰপাৰ্টি ক'ৰবাত এব্ৰডৰ কিবা কৰিম বুলি ভাবিছে আপকামিংছত কিবা ভেঞ্চাৰ এভৰিথিং আপোনালোকে চব কৰিব পাৰে বাছ খালি অলপ কনফিডেণ্ট গতিকে সাৱধান হৈ কৰিব নিশ্চয় ভাল হ'ব আমি পৰৱৰ্তী কাৰ্ডখনেৰে চাবলৈ যত্ন কৰিম কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে সম্পৰ্ক আৰু শিক্ষাটো কেনেকুৱা যাব হয় সম্পৰ্ক আৰু শিক্ষাৰ ক্ষেত্ৰত আহিছে দ্য লাভাৰ্ছ কাৰ্ড সম্পৰ্কৰ ক্ষেত্ৰত এইটোৱে ক'ম লাভাৰ্ছ কাৰ্ড বুলি ক'লে অভিয়াছলি ভাল বহুত পজিটিভ কাৰ্ড হয় ৰিলেশ্যনশ্বিপৰ যদি ইছ্যু হৈ আছিলে আপোনালোকে কথা পাতি ছল্ভ কৰি লওক বহুত ভাল টাইম এতিয়া চলি আছে
আৰু বিয়া পাতিম বুলি যদিও ভাবিছে আগবাঢ়ি যাওক, এতিয়া বহুত ভাল একদম পজিটিভ টাইম চলি আছে আপোনালোকৰ বাবে। অভাৰঅল কমপ্লিট পজিটিভ, ভগৱানৰ কমপ্লিট ছাপোৰ্ট আপোনালোকে পাব। যোনবোৰ আমি বেলেঞ্চৰ কথা কওঁ, গ্ৰহ নক্ষত্ৰ চব এতিয়া ছাপোৰ্টত আছে। চবেই ছাপোৰ্ট কৰিব, আপোনালোকে কৰিব পাৰে। হয়, শিক্ষাটোৰ ক্ষেত্ৰত কেনেকুৱা হ'ব? হয়, শিক্ষাটোৰ ক্ষেত্ৰতো ইয়াত মই ভাল দেখা পাই আছো। আপোনালোকে হয়তো যোনখিনি কলিগছ পাব সেইখিনি ভাল পাব, ফ্ৰেণ্ড চাৰ্কলছখিনি, টিচাৰ্ছখিনি চব আপোনালোকে সেই এনভাইৰনমেণ্টটো আপোনালোকৰ কাৰণে পজিটিভ হ'ব, ছাপোৰ্টিভ। ছাপোৰ্টিভ হ'ব। চ' সেইকাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। হয়, এতিয়া আমি কৰ্কট ৰাশি ব্যক্তিসকলে জুলাই মাহটোত স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সমস্যা পাব পাৰে সেই বিষয়ে চাম। কি কাৰ্ড ওলাইছে? হয়, ইয়াত ওলাইছে 7 অফ স্ৱৰ্ডছ। ইয়াত অকণমান প্ৰব্লেম হ'ব আপোনাৰ ক্ৰাউন চক্ৰাৰ ৰিলেটেড। ক্ৰাউন চক্ৰ অকণ মূৰৰ বিষ তেনেকুৱা হ'ব পাৰে, বা অকণমান কিছুমান এনেকুৱা কনফিউজন টাইপ, কিছুমান হেডেক, মাইগ্ৰেইন প্ৰব্লেম তেনেকুৱা ধৰণৰ কিছুমান হ'ব পাৰে। বহুত বেছি চিৰিয়াছ নহয়। 7 উইকছমান যদি আপোনালোকে নিজেই ঘৰুৱাভাৱে কিছুমান ট্ৰিটমেণ্ট কৰে বা ডক্টৰৰ লগত কনচাল্ট কৰে, 7 উইকছমানৰ ভিতৰত আপুনি ভাল ফল পাব। বঢ়িয়া। আমি এতিয়া আগবাঢ়ো আমাৰ পৰৱৰ্তী ৰাশিটোলৈ, যিটো হ'ব সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আমি চাম প্ৰথমতে আৰ্থিকটো কি কাৰ্ড ওলাইছে। সিংহ ৰাশি সকলৰ কাৰণে আহিছে 2 অফ কাপছ। ইয়াতো মই ক'ম বিৰাটেই পজিটিভ কাৰ্ড হয়। আপোনালোকে যদি ফাৰ্ম কিবা মানে মেইন ইয়াত যদি আপোনালোকে পাৰ্টনাৰশ্বিপত কিবা কৰিম বুলি ভাবিছে, এইটো বহুত পজিটিভ হয়। বিৰাট ভাল হ'ব, আপোনালোকৰ ছাকচেছ পাব। আৰু পাৰ্টনাৰজন যাৰ লগত কৰিম বুলি ভাবিছে তেওঁ আপোনালোকক বহুত ছাপোৰ্ট কৰিব। তো ইয়াত সেইটোৱে ফাইনেন্সৰ ক্ষেত্ৰতো, আৰু যদি নিজেও ইণ্ডিভিজুৱেল কৰিম বুলি ভাবিছে, এতিয়া বহুত ভাল সময় হয়। আপোনালোকে ফাইনেন্সৰ ক্ষেত্ৰত যিকোনো কাম কৰিম বুলি ভাবিছে আপোনালোকে আগুৱাই যাব পাৰে। হয়, আমি এতিয়া আগবাঢ়ো, পৰৱৰ্তী কাৰ্ডখন উলিয়াম আৰু সিংহ ৰাশিৰ ব্যক্তিসকলৰ সম্পৰ্ক আৰু লগতে শিক্ষাটো চাম। হয়, সম্পৰ্কৰ ক্ষেত্ৰত এইটো কওঁ, হয়তো চাগে অকণমান আপছ এণ্ড ডাউনছ কিছুমান চলি আছে। কি কাৰ্ড ওলাইছে? হয়, ইয়াত ওলাইছে 5 অফ স্ৱৰ্ডছ ওলাইছে। আৰু কিছুমান হয়তো চাগে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত এনেকুৱা হ'ব, ঘৰতো আৰ্গুমেণ্ট কিছুমান চলি থাকিব পাৰে। হয়তো যেতিয়া ৰিলেশ্যনশ্বিপৰ বিয়াৰ ক্ষেত্ৰত কিছুমান কথা ঘৰত ওলায়, তেতিয়া হয়তো কিছুমানে মানে কিছুমানে নামানে ঘৰত। তো এইটো কাৰণে অকণমান ক্লেছেছো হয়। তো তেনেকুৱা ধৰণৰ আপোনালোকৰ ঘৰত অকণমান চলি থাকিব পাৰে, বা পাৰ্টনাৰৰ লগতো অকণমান আপছ এণ্ড ডাউনছ চলি থাকিব পাৰে। একো নাই, 5 উইকছমান আপোনালোকে দিয়ক, এই বস্তুখিনি গোটেইখিনি লাহে লাহে ঠিক হ'বলৈ ধৰিব। হয়, শিক্ষাটো কেনেকুৱা যাব? শিক্ষাটো মই দেখা পাইছোঁ, ইয়াত যিহেতু এখন 5 অফ স্ৱৰ্ডছৰ কাৰ্ড হয়, আপোনালোকে যোনখিনি কলিগছ আছে বা ঘৰৰ মানুহখিনিৰ লগত যেতিয়া হয়তো অকণমান তেনেকুৱা ধৰণৰ কথাৰ ক্লেছেছ আহিব পাৰে, হয়তো আপোনালোকৰ পচন্দৰ মতে আপোনাৰ গাৰ্জেনে পচন্দ নকৰিব পাৰে, কিছুমান কথা ক'ব পাৰে। তো সেইকাৰণে এইটোৱে মই আপোনালোকক ছাজেষ্ট কৰিম যে সিহঁতৰ এগেইনষ্টত নগৈ পেলাই সেই টাইমত আপুনি শুনি পেলাই থৈ দিয়ক। লাহেকে তেওঁ আপোনালোকে ভালকে আপুনি বুজাব, পিছতকে বুজি পাব যেতিয়া কথাখিনি সময় পাৰ হৈ গ'লে অকণমান সময় পৰিৱৰ্তন হয়। অকণমান দিন আপোনালোকে ৰখি দিয়ক, ঠাণ্ডাকে ঠিক হৈ যাব পৰিস্থিতি। পৰৱৰ্তী কাৰ্ডখনেৰে আমি তেওঁলোকৰ স্বাস্থ্যটো চাম। সিংহ ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত কি কাৰ্ড ওলাইছে? হয়, ইয়াত 3 অফ কাপছ ওলাইছে। ইয়াত বিৰাটেই ভাল। ইয়াত হাৰ্ট চক্ৰাত মানে যোনখিনি হাৰ্ট চক্ৰাৰ মই প্ৰব্লেমছখিনি হেৰি কৰোঁ, ইয়াত হাৰ্ট চক্ৰাৰ যাৰ প্ৰব্লেমছ অলৰেডি চলি আছিলে, ইয়াত মই ভাল হোৱাই দেখা পাইছোঁ। তেতিয়াও কিছুমান মাইনৰ যদি আপোনালোকৰ ইছ্যু চলি আছে হাৰ্ট ৰিলেটেড, এইটো হ'ব পাৰে ব্লাড প্ৰেছাৰ, কিছুমান অকণমান হেভিনেছ, কাৰোবাৰ ব্ৰিথিং প্ৰব্লেম হ'ব পাৰে কিছুমান, আৰু এজমা, লাংছ ইছ্যু তেনেকুৱা ধৰণৰ মাইনৰ প্ৰব্লেমছ হ'ব পাৰে। তো আপোনালোকে যদি 3 মান্থছমান ৰখি দিয়ে, ইয়াৰ পৰা লাহেকৈ আপোনালোকে হাত সাৰি যাবলৈ পাৰিব। আৰু ট্ৰিটমেণ্ট সৰু সুৰাকৈ লৈ ল'ব, আপোনালোকে এবাৰ চেকআপ কৰাই ল'ব। ভাল হ'ব। আমি আগবাঢ়ো পৰৱৰ্তী ৰাশিটোলৈ, কন্যা ৰাশিটোলৈ যাম। কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে জুলাই মাহত কেনেকুৱা যাব তেওঁলোকৰ সেই বিষয়ে চাম। আৰ্থিকটো চাম প্ৰথমতে। হয়, কন্যা ৰাশিৰ আৰ্থিকৰ ক্ষেত্ৰতো ইয়াত আহিছে 8 অফ ওৱান্স আহিছে। ইয়াত এইটোৱে ক'ম মই, বহুতখিনি পচিবিলিটিজ, বহুতখিনি আপোনালোকৰ অপৰচুনিটিজ আহি আছে, লগত ষ্ট্ৰাগলো আহিব দেই। অপৰচুনিটিজ আহিলে অবভিয়াছলি তাৰ কাৰণেতো ফাইট কৰিবলৈ তাক ষ্ট্ৰাগল কৰিবই লাগিব। চ' এইটোৱে মই ক'ম, চ' ষ্ট্ৰাগল কৰক, অপৰচুনিটি তেতিয়াহে পাব। আৰু বহুতখিনি পজিটিভ আপোনালোকৰ এতিয়া সময় আহি আছে, বাছ সেইখিনি গ্ৰেপ কৰিব, সেইখিনি যাবলৈ নিদিব। হয়, ভাল হ'ব। আৰু আমি আৰ্থিকটো চালোঁ, এতিয়া আমি তেওঁলোকৰ চাম ৰিলেশ্যনশ্বিপ আৰু শিক্ষাটো চাম। হয়, ৰিলেশ্যনশ্বিপ আৰু শিক্ষাৰ ক্ষেত্ৰত এইটোৱে ক'ব বিচাৰোঁ, ইয়াত আহিছে এইজ অফ ওৱান্স আহিছে। ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো নতুন নতুন আপোনালোকৰ নিজৰ কাৰোবাৰ যদি ৰিলেশ্যনশ্বিপত আহিম বুলি ভাবিছে, কোনোবাই প্ৰপ'জ কৰিম বুলি ভাবিছে, কোনোবাই বিয়া পাতিবলৈ আগুৱাম বুলি ভাবিছে, এইখিনি বহুত ভাল সময় হয়, আপোনালোকে আগুৱাবলৈ পাৰে। আৰু নিজৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আপুনি ঘৰতো কথা থ'ব পাৰে, ভাল হয়, আপোনালোকে আগুৱাই যাব পাৰে।
হয় শিক্ষাটোৰ ক্ষেত্ৰত কি ক'বা শিক্ষা ক্ষেত্ৰতো মই এইটোৱে ক'ব বিচাৰোঁ এতিয়া অলৰেডি যিহেতু চবেই আগুৱাই গৈছে আৰু নতুন নতুন আপোনালোকৰ অপৰচুনিটিজ আহি থাকিব বহুতবোৰ কিছুমান যোনবোৰ আপোনালোকে এক্সপেক্ট কৰি আছিলে বা হয়তো চাগে কৰিম বুলি ভাবিছে তো সেইখিনি আপোনালোকৰ আহিব সেইখিনি হয়তো আপোনালোকে ৰখি আছিলে কিছুমান বস্তুৰ কাৰণে বা কিছুমান কৰ্চেছৰ কাৰণে হয়তো সেইখিনি আহিবলৈও ৰখি আছিলে বা কিছুমান ভাল এটা কামৰ কাৰণে ৰখি আছিলে মই দেখা পাইছোঁ এইখিনি আপোনালোকৰ মনৰ ইচ্ছা পূৰা হ'ব জাষ্ট আপোনালোকে কৰি যাব ৰখি নিদিব আমি স্বাস্থ্যটোৰ ক্ষেত্ৰত চাম কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে জুলাই মাহটোত কেনেকুৱা থাকিব স্বাস্থ্যটো কন্যা ৰাশিৰ কাৰণে আহিছে পেজ অফ সোৱাৰ্ডছ ইয়াত এইটোৱেই মই কৈ ইয়াত থাৰ্ড আইত অকণ প্ৰব্লেম দেখুৱাইছে দেই থাৰ্ড আই আপোনাৰ প্ৰব্লেম হ'লে কেনেকুৱা ধৰণৰ ইছ্যুজবোৰ হয় কিছুমান ভিজন ৰিলেটেড প্ৰব্লেম চকু দৃষ্টি ৰিলেটেড প্ৰব্লেমছবোৰ হয় আৰু কিছুমান অকণমান শোৱাৰ টোপনিৰ প্ৰব্লেম হ'ব পাৰে হাৰমনিয়েল ইমবেলেঞ্চ হ'ব পাৰে তেনেকুৱা ধৰণৰ সৰু সুৰা হ'ব পাৰে মাইগ্ৰেইন প্ৰব্লেমছ হ'ব পাৰে বাছ আপোনালোকে এইখিনিয়ে অকণমান ন'টিচ কৰিব বা অকণমান ডক্টৰৰ লগত কনচাল্ট কৰি লওক আপোনাৰ পাৱাৰ্ছৰ লৈ পেলাই কনচাল্ট মাইগ্ৰেইন প্ৰব্লেমছৰ লৈ পেলাই অকণমান দেখুৱাই লওক যদি আপুনি ভালকৈ ট্ৰিটমেণ্ট লয় তেতিয়া এইখিনি ভাল হোৱা চান্স আছে এসপ্তাহমান হয়তো আপোনাৰ তাৰ পৰা অকণমান প্ৰব্লেমছ আপুনি পাব পাৰে আপুনি ট্ৰিটমেণ্ট লওক ভাল হৈ যাব হয় আৰু আমি আগবাঢ়ো এতিয়া পৰৱৰ্তী ৰাশিটোলৈ তুলা ৰাশি হ'ব তুলা ৰাশি ব্যক্তিসকলৰ জুলাই মাহত আৰ্থিকটো কেনেকুৱা হ'ব সেয়া চাম কি কাৰ্ড ওলাইছে হয় ইয়াত ওলাইছে দা হাৰ্মিট কাৰ্ড তুলা ৰাশিৰ কাৰণে ইয়াত ফাইনেন্সৰ ক্ষেত্ৰত মই এইটোৱে ক'ম বহুত ষ্টাক হৈ কিছুমান ফিলিংছ মই দেখা পাই আছোঁ কিছুমান এনাৰ্জিজ এনেকুৱা হৈ আছে তেওঁলোকে হয়তো চাগে কিছুমান লছেছো খাইছে কিছুমান ক্ষেত্ৰত কিছুমান হয়তো চাগে এনেকুৱা ধৰণৰ প্ৰব্লেমছ হৈছে যোনখিনি তেওঁলোকে নিজে ভাবিছে যে মই এতিয়া কি কৰিম মই বুজি পোৱা নাই কি কৰিম কেনেকে আগুৱাই যাম চ' অকণমান হয়তো অকণমান তেওঁলোকৰ এই জেগাটোত প্ৰব্লেম চলি আছে চ' এটা মই কথা কওঁ যোনখিনি আপোনালোকৰ কোৱালিটিজ আছে যোনখিনি আপোনালোকে অলৰেডি এক্সপিৰিয়েঞ্চ হোল্ডাৰ হয় যথেষ্ট নিজৰ যোনখিনি কোৱালিটিজ আছে তাক আৰু পলিচ কৰক তাক পলিচ কৰিলে আপুনি গম পাব যে আপুনি আৰু কিমানখিনি কাম কৰিব লাগিব আৰু ক'ত ক'ত আপুনি লেকিং কৰিছে তাৰপিছত আপুনি আগুৱাই যাওক নিশ্চয় আপুনি সুফল পাব আমি পৰৱৰ্তী কাৰ্ডখনেৰে তুলা ৰাশি ব্যক্তিসকলৰ শিক্ষাটো আৰু সম্পৰ্কটো চাম সম্পৰ্কৰ ক্ষেত্ৰত প্ৰথমতে কেনেকুৱা হ'ব হয় ইয়াত সম্পৰ্কৰ ক্ষেত্ৰত আহিছে 8 অফ পেণ্টিকলছ ইয়াত এক্সট্ৰা ইম্পৰ্ট ইয়াত মানে দেখা পাইছোঁ যোনসকলে জব কৰি আছে বা যোনসকলে আপোনাৰ ৰিলেশ্যনশ্বিপত আছে তেওঁলোকে নিজৰ কামৰ লৈ পেলাই বহুত বেছি ব্যস্ততা হয়তো ফচি গৈছে তো সেইটো কাৰণে ইফৰ্ট দিব পৰা নাই ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আৰু ৰিলেশ্যনশ্বিপত সদায় আপোনাৰ অলপ ইম্পৰ্টেঞ্চ দৰকাৰ হয় চ' অকণমান চবপিনে বেলেঞ্চ কৰিব লাগে ৰিলেশ্যনশ্বিপতো আপুনি অকণমান ইম্পৰ্টেঞ্চ দিয়ক চাব ৰিলেশ্যনশ্বিপটো আকৌ আগৰ নিচিনা ধুনীয়া হ'ব ধৰিছে হয় শিক্ষাটোৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰতো মই ইয়াত ক'ম এতিয়া যিহেতু চবেই নতুনকৈ ধুনীয়াকৈ কলেজ স্কুলত গৈছে চ' এতিয়াতো আপোনালোকৰ হাৰ্ডৱৰ্ক বিৰাটেই দৰকাৰ হয় হাৰ্ডৱৰ্ক কৰি যাওক আপকামিংছত আপুনি চাব সেই হাৰ্ডৱৰ্কে আপোনাৰ ভালকৈ এটা কালাৰফুল এটা আপোনাৰ যোনখিনি ফিউচাৰ আছে আপুনি যেনেকৈ ভাবি থৈছে আপুনি সেইদৰে আপুনি নিজৰ ভৱিষ্যতটো গঢ়িব পাৰিব খুব সুন্দৰ আমি পৰৱৰ্তী কাৰ্ডখন চাম তুলা ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যটো কেনেকুৱা থাকিব জুলাই মাহত কি কাৰ্ড ওলাইছে হয় ইয়াত স্বাস্থ্যৰ ক্ষেত্ৰত মই দেখা পাইছোঁ ইয়াত ওলাইছে পেজ অফ পেণ্টিকলছ এইখনো পজিটিভেই হয় কাৰোবাৰ যদি ৰুট চক্ৰাৰ ৰিলেটেড প্ৰব্লেমছ হৈ আছিলে যেনেকৈ হৈ গ'ল আপোনাৰ লোৱাৰ বেক পেইন লেগ কিছুমান নি পেইন ফিট প্ৰব্লেমছ মানে ভৰিৰ প্ৰব্লেম কিছুমান এনেকুৱা কনষ্টিপেশ্যন ৱেইট প্ৰব্লেম ব'ন ৰিলেটেড কিছুমান ইছ্যুজ যদি চলি আছিলে চ' হয়তো লাহে লাহে আপোনালোকৰ ঠিক পাইছে আৰু যদি ঠিক পোৱা নাই জল্দি সোনকালে ঠিক পাই যাব সৰু সুৰা আপোনালোকে বহুত বেছি চিৰিয়াছ প্ৰব্লেম নহয় ডক্টৰক দেখাই ল'ব বা ঘৰতে যেনেকুৱা ধৰণৰ আপোনালোকে মেডিচিন যদি কৰিম বুলি ভাবে কৰক সোনকালে ইয়াৰ পৰা আপোনালোকে হাত সাৰিব পাৰিব সুন্দৰ আমি আগবাঢ়িছোঁ পৰৱৰ্তী ৰাশিলৈ যিটো হ'ব বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আমাৰ জুলাই মাহটো কেনেকুৱা থাকিব আৰ্থিকটো কেনেকুৱা হ'ব হয় আৰ্থিকটো ইয়াত মই বিৰাটেই পজিটিভ দেখা পাইছোঁ যিহেতু 6 অফ ওৱেন্স আহিছে ইয়াত ছাকচেছ ফাৰ্ষ্ট অফ অল এইখন কাৰ্ডেই ছাকচেছৰ হয় বহুত আপোনালোকে ইফৰ্ট দিলে বহুত কষ্ট কৰিলে এতিয়া জাষ্ট ছাকচেছৰ ৰিজাল্টছখিনি এনজয় কৰিব সেইটোৱেই মই ক'ম বাছ গিভ আপ নকৰিব আগুৱাই যাওক আৰু আপোনাৰ ছাকচেছ চবেই চাবলৈ ৰখি আছে সুন্দৰ ভাল কাৰ্ড আহিলে ভাল লাগে হয় পৰৱৰ্তী কাৰ্ডখনেৰে আমি বৃশ্চিক ৰাশি ব্যক্তিসকলৰ সম্পৰ্ক আৰু শিক্ষাটো চাম হয় বৃশ্চিক ৰাশিৰ কাৰণে আহিছে দা হাৰ্মিট কাৰ্ড ইয়াত মই দেখা পাইছোঁ দুজনে হয়তো চাগে কিছুমান কথা লৈ পেলাই ষ্টাক হৈ আছে ৰিলেশ্যনশ্বিপটো লৈ পেলাই আগবাঢ়িবলৈ পৰা নাই হয়তো চাগে ঘৰত কেনেকৈ ক'ম তেনেকুৱা ধৰণেও কিছুমানে ভাবিব পাৰে
চ' চাওক, যদি আপোনালোকে কথাখিনি দাঙি নধৰে, যদি নিজে ভাবি থাকে, তেতিয়া আপোনালোকে আগুৱাব নোৱাৰিব। কথাখিনি দুটা পাৰ্টনাৰৰ মাজতে কথা পাতক, বা যদি ঘৰত আপোনালোকে প্ৰেজেণ্ট কৰিব লাগে ঘৰত প্ৰেজেণ্ট কৰক। যেতিয়া আপুনি আগুৱাব তেতিয়াহে আপুনি সুফল পাব। খুব সুন্দৰ। আমি শিক্ষাটো কেনেকুৱা যাব সেইটো হয়। চাম। শিক্ষাটোতো মই ক্ষেত্ৰত দেখা পাই আছো, কিছুমানৰ হয়তো বহুত ডাউট চলি আছে মনত, যে এই যোনখিনি আপোনালোকে আগুৱাই গৈছে বা যোনখিনি কোৰ্চেছ আপোনালোকে লৈছে, হয়তো চাগে এইখিনি কেনেকুৱা ধৰণৰ হ'ব, বা ভাল হ'ব, বেয়া হ'ব, বা এইখিনিৰ লগত আপোনালোকে ইফৰ্ট দিব পাৰিব নে নাই, হাৰ্ড ৱৰ্ক কৰিব পাৰিব নে নাই, তেনেকুৱা। চ' ইমানখিনি যেতিয়া আগুৱাই গৈ আছে, তো ডেফিনেটলি সেইখিনি পাৰ কৰিবলৈ ইমান কষ্ট একো নাই। যোনখিনি আপোনালোকে হাৰ্ড ৱৰ্ক কৰিছে, ইয়াতো অকণমান ট্ৰাই কৰক, যাতে ভালকে আপোনালোকে খুচৰি মেলি চোৱক কোনখিনিত কি প্ৰব্লেম হৈছে, নিজৰ যোনখিনি আপোনালোকে উইকনেছ আছে তাৰ ওপৰত কাম কৰক, আপুনি নিশ্চয় চাব ভাল ফল পাব। বঢ়িয়া। আমি স্বাস্থ্যটো কেনেকুৱা যাব সেয়া চাম বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ কাৰণে জুলাই মাহটোত। হয়, ইয়াত দেখা পাইছো, ইয়াত আহিছে পেজ অফ ওৱান্স। ইয়াত চেক্ৰেল চক্ৰাত যিহেতু অকণমান এফেক্ট কৰিছে, ইয়াত হয়তো কিছুমানৰ মেনষ্ট্ৰুৱেল প্ৰব্লেম আহিব পাৰে, কিছুমান অকণ অভাৰী ইছ্যু, ছেক্সুৱেল উইকনেছ, ইউৰিনেৰী ইনফেকশ্যন, কিডনী প্ৰব্লেম, অকণ লোৱাৰ বেক পেইন, হিপ পেইন, হাৰম'নেল ইমবেলেঞ্চ, ইনফাৰ্টিলিটি, তো তেনেকুৱা ধৰণৰ কিছুমান সৰু সুৰা আপোনালোকে প্ৰব্লেম ফেচ কৰিব পাৰে। এইখিনি সৰু সুৰাই হয়, যিহেতু এইটো পেজত আহিছে। এসপ্তাহমান আপোনালোকে চাওক, নিজৰ ওপৰত আপোনালোকে অকণমান কাম কৰক, ডক্তৰৰ অলপ কনচালটেশ্যন লওক, যোনখিনি মেডিটেশ্যন আছে সেইখিনি লওক, সোনকালে আপুনি ইয়াৰ পৰা হাত সাৰিব পাৰিব। আমি এবাৰ আগবাঢ়ো ধনু ৰাশিলৈ। ধনু ৰাশিৰ ব্যক্তিসকলৰ বাবে জুলাই মাহটো কিদৰে পাৰ হ'ব, আৰ্থিকটো সেয়া চাম টেৰ' কাৰ্ডৰ জৰিয়তে। কি কাৰ্ড ওলাইছে প্ৰথমতে? ইয়াত ধনুৰাশিৰ কাৰণে ওলাইছে জাষ্টিছৰ কাৰ্ড। ইয়াত আৰ্থিকৰ ক্ষেত্ৰত এতিয়া মই ক'বলৈ যাম, চাওক, যোনখিনি আপোনালোকে কৰিব নাই, ভাবি চিন্তি কৰিব, ঠিক আছে। যোনখিনি মানে এনেকুৱা হয়, যিমানখিনি আপুনি ইনভেষ্ট কৰিছে তাৰে ৰিজাল্ট পাইছে, বা সিমানখিনিয়ে পাইছে, বা আগতে যোনখিনি আপুনি হয়তো চাগে ইনভেষ্ট কৰি থৈছিলে বহুত দিনৰ পৰা আপুনি তাৰ মানে যোনখিনি আপগ্ৰেডেশ্যন আছে সেইখিনি হয়তো নাই পোৱা, কিন্তু এতিয়া আপোনাৰ ভাল সময়, এতিয়া আপুনি তাৰ আপগ্ৰেডেশ্যনখিনি আপুনি দেখি পাব। কিবা কৰিম বুলিও ভাবিলে ভালকে জাজ কৰি ল'ব, কোনটো ভাল হ'ব কোনটো বেয়া হ'ব। ভালকে যদি আপুনি জাজ কৰি পেলাই কৰে, তেতিয়া ধুনীয়াকে আগুৱাই যাব পাৰিব। বঢ়িয়া। আমি পৰৱৰ্তী কাৰ্ডখনেৰে চাম এতিয়া আমাৰ ধনু ৰাশিৰ ব্যক্তিসকলৰ সম্পৰ্ক আৰু শিক্ষাটো কেনেকুৱা যাব। হয়, সম্পৰ্ক আৰু শিক্ষাৰ ক্ষেত্ৰত আহিছে দা টেম্পাৰেন্স কাৰ্ড। ইয়াতে সম্পৰ্ক ক্ষেত্ৰত মই এইটো ক'ব যাম যে আপোনালোকে বেলেঞ্চ কৰক, পেচেঞ্চ আনক নিজৰ ৰিলেশ্যনশ্বিপত। হয়তো বেছি যদি আপুনি দুটাৰ মাজত অকণমান খেলি মেলি যদি চলি আছিলে, তেতিয়া এইটো টাইমত আপোনালোকে লাহে লাহে আপোনালোকে হিল কৰিবলৈ চেষ্টা কৰক ৰিলেশ্যনশ্বিপটো, আৰু আপকামিংছত আপোনালোকৰ ৰিলেশ্যনশ্বিপটো ঠিক হৈ যাব, আপোনালোকে ধুনীয়াকৈ আগুৱাই যাব পাৰিব। ৰিলেশ্যনশ্বিপটো বিৰাটেই পজিটিভ, মই ভাল দেখা পাই আছোঁ। শিক্ষাটোৰ ক্ষেত্ৰতো এইটোৱে ক'ম, যোনখিনিয়ে পঢ়ি আছে আপোনালোকে এতিয়া মেণ্টেল, ফিজিকেল, যোনখিনি ইম'চনেল, এই গোটেইখিনি আপোনালোকে বেলেঞ্চ কৰিব লাগিব। ধৈৰ্য ধৰক, আপোনালোকৰ আপকামিংছত ছাকচেছ হ'ব, যিহেতু বিৰাটেই পজিটিভ কাৰ্ড আহিছে। খুব সুন্দৰ। আমি এতিয়া শিক্ষাটো চালো, আমি তেওঁলোকৰ স্বাস্থ্যটো চাওঁ। ধনু ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যটো জুলাই মাহত কেনেকুৱা থাকিব? হয়, স্বাস্থ্যৰ ক্ষেত্ৰত আহিছে দ্য লাভাৰ্ছ কাৰ্ড। ইয়াত যিহেতু অলপ হাৰ্ট চক্ৰাত এইটো বুজাইছে, হাৰ্ট চক্ৰা। তো ইয়াত কিছুমান এনেকুৱা ধৰণৰ প্ৰব্লেমছ হ'ব পাৰে, ব্লাড প্ৰেছাৰ, আপোনাৰ অকণমান চেষ্ট যেনেকৈ হেভিনেছ লাগে তেনেকুৱা ধৰণৰ প্ৰব্লেম, ব্ৰিথিং প্ৰব্লেম, তাৰপিছত এজমা, লাংছ প্ৰব্লেম, তেনেকুৱা ধৰণৰ উইক ইমিউনিটি, তেনেকুৱা ধৰণৰ প্ৰব্লেমছ আপোনালোকে সৰু সুৰাকৈ ফেচ কৰিব পাৰে। বা এতিয়াতো যিহেতু পজিটিভ কাৰ্ড, আপোনালোকে হয়তো হিল হৈ গৈছে চাগে, বা বহুতখিনিয়ে ভাল পাইছে চাগে, আৰু যোনসকলে ভাল পোৱা নাই তেনে অকণমান দেখুৱাই ল'ব। লাহেকৈ আপোনালোকে যদি দেখুৱাই লয়, তেনে জলদি আপোনালোকে ভাল হোৱা বহুতেই ভাল চান্স আছে, যিহেতু পজিটিভ কাৰ্ড আহিছে। আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী ৰাশিলৈ, মকৰ ৰাশিৰ বিষয়ে চাম আমি কাৰ্ডৰ জৰিয়তে, যে জুলাই মাহত মকৰ ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিকটো কেনেকুৱা থাকিব। হয়, আৰ্থিকৰ ক্ষেত্ৰত আহিছে কুইন অফ পেণ্টিকলছ। ইয়াত অকণমান মই ডিষ্টাৰ্বেঞ্চেছ, অকণমান আপোনালোকৰ আপছেট নেচাৰ এটা দেখা পাইছোঁ, আপছেট পৰিস্থিতি। হয়তো চাগে কিছুমান ৱৰ্ক এনভাইৰনমেণ্টত কৰি আছে, ৱৰ্ক এনভাইৰনমেণ্টটো হয়তো চাগে আপোনালোকৰ যিমানখিনি ভাবিছে সিমানখিনি পজিটিভ নহয়, বা পইচা ক্ষেত্ৰত যেনেকুৱা ধৰণৰ যিদৰে আপোনালোকে আপগ্ৰেডেশ্যনটো ভাবি আছে, সেইধৰণে আপোনালোকে হয়তো চাগে ফল পোৱা নাই, সেইটো কাৰণে অকণ মই আপছেট দেখা পাই আছোঁ। কিন্তু একো নহয়, এইখিনি যিহেতু এইটো মাইনৰ কাৰ্ড হয়, চ' আপোনালোকৰ বেছি সময় নহয়, আপোনালোকে যদি অকণমান সময় 1 উইক, 1 মাহমান যদি আপোনালোকে ৰৈ দিয়ে, আপুনি লাহে লাহে বস্তুখিনি চেঞ্জেছ হোৱা দেখা পাব। হয়, আমি পৰৱৰ্তী কাৰ্ডখনলৈ যাম, মকৰ ৰাশিৰ ব্যক্তিসকলৰ সম্পৰ্ক আৰু শিক্ষাটো কেনেকুৱা থাকিব।
হয়, ইয়াত সম্পৰ্ক আৰু শিক্ষাৰ ক্ষেত্ৰত আহিছে 7 অফ পেণ্টিকলছ। ইয়াত সম্পৰ্কৰ ক্ষেত্ৰত এইটো ক'ম, বহুতে আগুৱাই যাবলৈ এতিয়া অকণমান চিন্তিত হৈ আছে তেওঁলোকে ৰিলেশ্যনশ্বিপটোৰ ক্ষেত্ৰত। চাওক, যদি আপোনালোকে যিমানখিনি আপোনালোকে কষ্ট কৰিছে ৰিলেশ্যনশ্বিপটোত আৰু এতিয়া হয়তো চাগে কিছুমান পৰিস্থিতি আপোনাৰ মতে হোৱা নাই, একো নাই, আপোনালোকে 7 উইকছমান আপোনালোকে ৰখি দিয়ক। যিহেতু পৰিস্থিতিখিনি যদি আপুনি এতিয়া বেছি জলদা যদি কৰিব বিচাৰে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো বেয়া হোৱা চান্সেছ থাকে। অকণমান আপোনালোকে ধৈৰ্য ধৰক, লাহে লাহে পৰিস্থিতিখিনি ভাল হ'বলৈ ধৰিব। হয়, আৰু শিক্ষাটোৰ ক্ষেত্ৰত? হয়, শিক্ষাটোৰ ক্ষেত্ৰত মই এইটো ক'ম, ধুনীয়াকৈ আগুৱাই যাওক। আপোনালোকে ইমান ইফৰ্টছ দিছে, ইমান কষ্ট কৰিছে আৰু কিছুমান সৰু সুৰা টেনশ্যন অহাটো স্বাভাৱিক হয়, এইটো প্ৰত্যেকটো মানুহৰ লাইফতে থাকে। তো হয়তো চাগে এতিয়া অকণমান আপোনালোকে সেইখিনি লৈ পেলাই অলপ টেনশ্যনত আছে, যিহেতু নতুন আপোনালোকে কৰ্চেছ পাইছে, নতুনকৈ ধুনীয়াকৈ আপোনালোকে ইনষ্টিটিউটত লগাইছে। অকণমান সময় দিয়ক, চাব লাহে লাহে আপোনালোকে সেই এনভাইৰনমেণ্টটোৰ লগত নিজকে এডজাষ্ট কৰিবলৈ শিকি যাব। খুব সুন্দৰ। আমি এতিয়া চাওঁ স্বাস্থ্যটো কেনেকুৱা যাব মকৰ ৰাশি ব্যক্তিসকলৰ বাবে জুলাই মাহটোত। হয়, মকৰ ৰাশিসকলৰ কাৰণে আহিছে কুইন অফ স্বৰ্ডছ। ইয়াত অকণমান ক্ৰাউন চক্ৰাৰখিনি যোনখিনি প্ৰব্লেমছখিনি হয় সেইখিনি বুজায়। ইয়াত মই ক'ব বিচাৰোঁ অকণমান কিছুমান কনফিউজন ৰিলেটেড, কিছুমান অকণমান হয়তো টোপনি ক্ষতিৰ প্ৰব্লেমছ, কিছুমান অকণমান ইমবেলেঞ্চ নিজৰ নাৰ্ভাছ ছিষ্টেমত, তেনেকুৱা অকণমান কিছুমান এনেকুৱা হয় ন চেঞ্চিটিভ ইছ্যুজবোৰ থাকে, তেনেকুৱা ধৰণৰ আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। বেছি সময় নালাগে, আপোনালোকে এইখিনি প্ৰব্লেমছ আপোনালোকৰ জলদি হিল হৈ যাব। অকণমান খালি 1 উইকমান আপোনালোকে দিয়ক, জাষ্ট আৰু নিজৰ ওপৰত কাম কৰক, চাব লাহে লাহে আপোনালোকে এইখিনিৰ পৰা হাত সাৰিব ধৰিছে। হয়, আৰু আমি আগবাঢ়িছোঁ এতিয়া কুম্ভ ৰাশি ব্যক্তিসকলৰ জুলাই মাহটো কিদৰে পাৰ হ'ব, আৰ্থিকটো সেই বিষয়ে চাম। কাৰ্ডে কি ইণ্ডিকেশ্যন দি আছে? হয়, আৰ্থিকৰ ক্ষেত্ৰত আহিছে কিং অফ পেণ্টিকলছ। ইয়াত বিৰাটেই পজিটিভ কাৰ্ড হয়। ইয়াত মই সম্পত্তি, ঘৰ, আপোনালোকে যোনখিনি ভাবি আছে সেইখিনি কমপ্লিট কৰিব পাৰে, ল'ম বুলি ভাবিছে যদি আপোনালোকে ল'ব পাৰে। এটা মই বিৰাট ভাল ষ্টেবিলিটি দেখা পাই আছোঁ। কিছুমানে নিজৰ জব ৰিলেটেডো ভাবিব পাৰে ন, যে ষ্টেবিলিটি পিছতকৈ ষ্টেবল হ'ব নে নাই সেই জবটো লৈ পেলাই। তো আপোনালোকে হ'ব ডেফিনেটলি, জাষ্ট আপোনালোকে কৰি গৈ থাকক, একো চিন্তা কৰিব নালাগে, পজিটিভ আপোনালোকো ভালেই হ'ব। হয়, আমি পৰৱৰ্তী কাৰ্ডখন উলিয়াম কুম্ভ ৰাশি ব্যক্তিসকলৰ, যাৰ জৰিয়তে আমি চাম সম্পৰ্ক আৰু শিক্ষাটো। হয়, ইয়াত সম্পৰ্ক আৰু শিক্ষাৰ ক্ষেত্ৰত আহিছে হুইল অফ ফৰ্চুন। সম্পৰ্কৰ ক্ষেত্ৰত এইটোৱে ক'ম, এতিয়া আপোনালোকৰ বিৰাটেই ভাল টাইম এটা আহিছে। হয়তো চাগে বহুতবোৰ কিছুমান চিটুৱেশ্যন লৈ পেলাই আপোনালোকে ফেচো কৰি আছিলে, ভাবি আছিলে আৰু আগুৱাৰ কথাও ভাবি আছিলে আৰু ভালকৈ ৰিলেশ্যনশ্বিপটো ধুনীয়াকৈ আগুৱাই নিবলৈ। তো এতিয়া বিৰাটেই ভাল সময়। আপোনালোকে যোনখিনি কথা ভাবি আছিলে, কিবা প্লেনিঙৰ কথাও যদি ভাবি আছিলে, তো জলদি আপোনালোকে প্লেনিং কৰি লওক। এতিয়া যোনখিনি আপোনালোকৰ আগৰ টাইমখিনি আছিলে সেইখিনি কমপ্লিট চেঞ্জ হৈ পেলাই এটা পজিটিভ ডাইৰেকশ্যনত গৈ আছে। ভাল সময়, আপোনালোকে আগুৱাব পাৰে ধুনীয়াকৈ। শিক্ষাৰ ক্ষেত্ৰতো তাকে ইণ্ডিকেশ্যন? হয়, শিক্ষাৰ ক্ষেত্ৰতো কমপ্লিট পজিটিভ, যিহেতু কাৰ্ডখনে পজিটিভ হয়। যোনখিনি আপোনালোকে ইফৰ্ট দি আছে সেইখিনি বহুত ভাল আনচাৰ দিব। জাষ্ট আপোনালোকে কৰি গৈ থাকক, ইফৰ্ট দি গৈ থাকক, আপোনাৰ ইফৰ্টৰ আনচাৰ আপুনি বহুত ধুনীয়াকৈ সোনকালে ভালকৈ পাব। হয়, আমি স্বাস্থ্যটো চাওঁ কুম্ভ ৰাশি ব্যক্তিসকলৰ জুলাই মাহত কেনেকুৱা যাব। হয়, ইয়াত আহিছে পেজ অফ পেণ্টিকলছ। ইয়াত অকণমান ৰুট চক্ৰাত, যিহেতু এইটো ৰুট চক্ৰা বুজায়, ইয়াত মই ক'ম কিছুমান কনষ্টিপেশ্যন, নি পেইন, লোৱাৰ বেক পেইন, উইক ইমিউনিটি, ৱেইট প্ৰব্লেম, ব'ন উইকনেছ, তেনেকুৱা ধৰণৰ প্ৰব্লেমছবোৰ আপোনালোকৰ সৰু সুৰাকৈ হ'বলৈ পাৰে। এইখিনি জলদি হিল হৈ যাব। বহুত এইখিনি লৈ পেলাই আপোনালোকে চিৰিয়াছ হ'ব নালাগে। অকণমান আপুনি সময় দিয়ক, 1 মাহমান আপোনালোকে সময় দিয়ক, নিজৰ ওপৰত কাম কৰক, চাব লাহে লাহে বস্তুখিনি আপুনি এইখিনি বেমাৰ লৈ পেলাই আপোনাৰ ভাল হৈ গৈছে লাহে। হয়, আমি আগবাঢ়িছোঁ শেষৰ ৰাশিটোলৈ, মীন ৰাশি। মীন ৰাশিৰ বাবে আমি জুলাই মাহত আৰ্থিকটো কেনেকুৱা যাব কাৰ্ডৰ জৰিয়তে চাবলৈ যত্ন কৰিম। হয়, ইয়াত তেওঁলোকৰ আহিছে 10 অফ ওৱেন্স। ইয়াত এইটোৱে ক'ম, চব বেছি অভাৰবাৰ্ডেন হৈ লাভ নাই। এতিয়া যদি আপোনাৰ বহুত চিন্তা হৈ আছে, ভাৱনা হৈ আছে, আপুনি নোৱাৰিছে কিছুমান হেণ্ডেল কৰিবলৈ, আপুনি কাম কাজ লৈ পেলাই নোৱাৰিছে দেই, আপোনালোকে বিজনেছত আপোনালোকে বহুত লছেজেই হওক বা বেছি বাৰ্ডেন হৈ আছে, এই টাইমত আপোনালোকে ফাইনেন্সিয়েল একো ডিচিশ্যন নল'ব। আপোনালোকে অকণমান 10 days to বা 10 weeksলৈকে আপোনালোকে ৰখি দিয়ক। 10 days to 10 weeks, চাব লাহে লাহে বস্তুবোৰ আপোনালোকৰ ঠিক হ'বলৈ ধৰিছে। আশা কৰিছোঁ সোনকালে ঠিক হ'ব বুলি। আমি পৰৱৰ্তী কাৰ্ডখনেৰে মীন ৰাশিৰ ব্যক্তিসকলৰ সম্পৰ্ক আৰু শিক্ষাটো চাবলৈ যত্ন কৰিম। হয়, ইয়াত সম্পৰ্ক আৰু শিক্ষা ক্ষেত্ৰত মই দেখা পাই আছোঁ, ইয়াত আহিছে 6 অফ কাপ। সম্পৰ্কৰ ক্ষেত্ৰত কোনোবা হয়তো এনেকুৱা হ'ব পাৰে, কোনোবা পাষ্ট নিজৰ
এক্স বয়ফ্ৰেণ্ড বা কোনোবা ক্ৰাছ থাকিব পাৰে কাৰোবাৰ এতিয়া উভতি অহা বহুত চান্সেছ আছে তেওঁলোকৰ আপোনালোকৰ কোনোবা হয়তো যদি কোনোবা ৰিলেশ্যনশ্বিপত মানে কোনোবা এৰেঞ্জ মেৰেজ কৰিম বুলি ভাবিছে হয়তো কোনোবা বয়সস্থ মানুহে আপোনালোকৰ ৰিলেশ্যনশ্বিপ দেখুৱাব পাৰে নতুন প্ৰস্তাৱ আপোনালোকৰ বাবে আনিব পাৰে তেনেকুৱাও হ'ব পাৰে চ' কমপ্লিট পজিটিভ আপোনাক বহুত সোনকালে চাব 6 মাহৰ ভিতৰতে আপোনালোকৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কিবা না কিবা এটা ভাল পজিটিভ চাইন পাব আগুৱাই যাব আপোনালোকে আৰু যোনখিনি আপোনালোকে ভাবি আছিলে সেইখিনি হ'বলৈ গৈ আছে শিক্ষাৰ ক্ষেত্ৰত কি ক'বা শিক্ষা ক্ষেত্ৰতো কমপ্লিট পজিটিভ মই দেখা পাই আছো খালি এইটোৱে ক'ম মই গাইডেঞ্চ ল'ব ডাঙৰৰ পৰা নিজৰ টিচাৰৰ পৰা গাইডেঞ্চ ল'ব নিজৰ যোনখিনি পুৰণা ফ্ৰেণ্ডছ আছে সিহঁতৰ লগত যদি আপুনি কিবা প্ৰব্লেমৰ পৰা গৈ আছে বা বহুত আপোনালোকৰ কিছুমান ইম'চনেল আপোনালোকে প্ৰব্লেম ফেচ কৰি আছে কি কৰিম কিন্তু আপুনি নিজৰ পুৰণা ফ্ৰেণ্ডছৰ লগত আপুনি ডিছকাছ কৰক তেওঁলোকে বহুত ধুনীয়াকৈ আপোনাক হেল্প কৰি পেলাই ইয়াৰ পৰা আপোনালোকক ভাল এটা সলিউশন দিব পাৰিম খুব সুন্দৰ আমি মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি শেষৰ কাৰ্ডখন উলিয়াম যিটো হ'ব স্বাস্থ্যটোৰ কাৰণে জুলাই মাহটোত তেওঁলোকৰ স্বাস্থ্যৰ কি ইণ্ডিকেশ্যন দিছে হয় ইয়াত আহিছে 8 অফ কাপছ ইয়াত অকমান মই কম ইয়াত হাৰ্ট চক্ৰাত অকমান প্ৰব্লেমছখিনি ইয়াৰ হাৰ্ট চক্ৰাৰ বুজায় ইয়াত হয়তো কিছুমান এনেকুৱা ধৰণৰ হাৰ্ট ডিছকমফৰ্ট তেনেকুৱা অলপ মানে প্ৰব্লেম পাই থকা কিছুমান অকণ ব্লাড প্ৰেছাৰ হেভিনেছ ব্ৰিথিং প্ৰব্লেম এজমা লাংছ ইছ্যু উইক ইমিউনিটি তেনেকুৱা ধৰণৰ প্ৰব্লেমছ তেওঁলোকে ফেচ কৰি থাকিব পাৰে এইখিনিও মই ক'ম বহুত বেছি চিৰিয়াছ নহয় 8 weeks to 8 মান্থৰ ভিতৰত আপোনালোকে যদি ভালকে দৰৱ পাতি খায় ভালকে নিজে ঘৰত চেষ্টা কৰে নিজে নিজৰ যত্ন লয় চাব আপোনাৰ এই গোটেই প্ৰব্লেমছখিনি লাহে লাহে ভাল হ'বলৈ ধৰিব গতিকে এয়া আছিলে আমাৰ আজিৰ প্ৰেডিকশ্যন আশা ৰাখিছোঁ আমাৰ প্ৰত্যেকটো ৰাশিৰ ব্যক্তিসকলৰ খুব সুন্দৰকৈ জুলাই মাহটো যাতে পাৰ হয় আমি চেষ্টা কৰিলোঁ কাৰ্ডৰ জৰিয়তে জুলাই মাহটো কেনেকুৱা যাব সকলোৰে চাবলৈ আৰু আপোনালোকে অনুষ্ঠানটি ভাল পাইছে বুলি আশা ৰাখিছোঁ এইখিনিতে আপোনালোকক কওঁ যদি ব্যক্তিগতভাৱে আপোনালোকে নন্দিতাৰ সৈতে যোগাযোগ কৰিবলৈ বিচাৰিছে যিকোনো প্ৰশ্নৰ আপোনাৰ জীৱনত চলি থকা যিকোনো সমস্যাৰ উত্তৰ যদি আপুনি কাৰ্ডৰ জৰিয়তে ল'বলৈ বিচাৰিছে লগতে ক্ৰিষ্টেল হিলিং নন্দিতাই খুব সুন্দৰ ক্ৰিষ্টেল হিলিং কৰে আপুনিও যদি আপোনাৰ জীৱনত ক্ৰিষ্টেল হিলিং ল'বলৈ বিচাৰিছে তেতিয়াহ'লে নন্দিতাৰ সৈতে যোগাযোগ কৰিব পাৰে তেওঁৰ নম্বৰটো ইতিমধ্যে স্ক্ৰীণত ৰিফ্লেক্ট হৈয়ে আছে তাৰ লগতে নন্দিতাই এভৰিডে তেওঁৰ যিটো ফেচবুক পেজ ইনষ্টাগ্ৰাম লগতে আপোনাৰ ইউটিউব চেনেলৰ জৰিয়তে এভৰিডে প্ৰেডিকশ্যনছসমূহো আগবঢ়ায় গতিকে টেৰট ভিজন বাই নন্দিতা TAROTVISION টেৰট ভিজন বাই নন্দিতা এই পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব নহয় জানো নন্দিতা হয় গতিকে এয়া আছিলে আমাৰ আজিৰ ৰাশিফলসমূহৰ বিষয়ে কিছু কথা নন্দিতা বহুত ধন্যবাদ অনুষ্ঠানটিলৈ অহাৰ বাবে আৰু আগলৈ এনেদৰে আমি প্ৰেডিকশ্যন তোমাৰ পৰা লৈ থাকিম বুলি আশা ৰাখিছোঁ আৰু খুব সুন্দৰ এটা ক্ৰিষ্টেল হিলিঙৰ বিষয়ে আমি এটা এপিছ'ড লৈ আহিম আশা ৰাখিছোঁ ক্ৰিষ্টেল হিলিং যদি আপোনালোকে কি হয় ক্ৰিষ্টেল হিলিং বা ক্ৰিষ্টেল ধাৰণ কৰাৰ নিয়মসমূহ কি থাকে বা যিসকলে ধাৰণ কৰি আছে তেওঁলোকে শুদ্ধভাৱে ক্ৰিষ্টেলৰ যিটো চাৰ্জ হয় ৰিচাৰ্জ যিটো প্ৰক্ৰিয়া সেয়া কৰে নে নকৰে সেই সম্পৰ্কে যদি সম্পূৰ্ণ বিষয়টোৰ বিষয়ে জানিবলৈ বিচাৰিছে আমি অতি সোনকালে ক্ৰিষ্টেল হিলিঙক লৈ পেলাই এটি এপিছ'ড লৈ আহিম নন্দিতাই আগবঢ়াব গতিকে সেই এপিছ'ডটো আপোনালোকে চাবলৈ নাপাহৰিব তাৰ কাৰণে আমাৰ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে কমেণ্ট কৰি আমাৰ অনুষ্ঠানবোৰ চাই কেনেকুৱা লাগে সেয়া জনাবলৈ নাপাহৰিব আমি আজিলৈ তেতিয়াহ'লে সামৰিব লাগিব ধন্যবাদ জনাইছোঁ নন্দিতা সকলোকে অনুষ্ঠানটি চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ আজিলৈ আমি দুয়োগৰাকীয়ে বিদায় লৈছোঁ সকলোৱে ভালে কুশলে থাকিব ধন্যবাদ